কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থা, কামৰূপ জিলা ৰাভা মহিলা পৰিষদ আৰু কামৰূপ জিলা ষষ্ঠ অনুসূচীত দাবী সমিতিৰ কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থাৰ ৭ম দ্বিবাৰ্ষিক অধিৱেশন, কামৰূপ জিলা ৰাভা মহিলা পৰিষদৰ ৩য়দশ দ্বিবাৰ্ষিক অধিৱেশন আৰু কামৰূপ জিলা ষষ্ঠ অনুসূচীত দাবী সমিতিৰ ৭ম ত্ৰিবাৰ্ষিক অধিৱেশন, লগতে বামুণীগাঁও আঞ্চলিক তিনিওটা সমিতিৰ সহযোগত এই অহা ডিচেম্বৰ মাহৰ ২০ আৰু ২১ ডিচেম্বৰ ২০২৫ ইং তাৰিখে মিলাঘাট যুৱ সংঘৰ যি খেলপথাৰ আছে, এই খেলপথাৰ প্ৰাংগণত দুদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে ইয়াত অধিৱেশন হ'ব। আৰু এই অধিৱেশনত আমি আমাৰ যি জাতীয় সমস্যাসমূহ আছে, যি অমীমাংসিত সমস্যাসমূহ আছে, এই অমীমাংসিত সমস্যাসমূহৰ ক্ষেত্ৰত আমি ইয়াত এই প্ৰতিনিধি সভাত আলাপ আলোচনা কৰি চৰকাৰখনে যাতে অসম চৰকাৰখনে যাতে আমাৰ যি ত্ৰিপাক্ষিক বৈঠক অক্টোবৰ আৰু নৱেম্বৰ মাহৰ ভিতৰত অনুষ্ঠিত কৰাৰ কথা কৈছিল, কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া তথা অসম চৰকাৰ তথা ৰাভা জাতীয় সংগঠনসমূহৰ যি ত্ৰিপাক্ষিক বৈঠক অক্টোবৰ নৱেম্বৰৰ ভিতৰত কৰাই দিয়াৰ কথা কৈছিল, সেইখিনি যাতে সুকলমে আগবাঢ়িব পাৰে, তাৰ কাৰণে আমি এই প্ৰতিনিধি সভাৰ এই অধিৱেশনৰ প্ৰতিনিধি সভাত আমি আমাৰ প্ৰতিনিধিসকলৰ লগতে আমাৰ যিসকল জাতীয় সংগঠন জাতীয় অনুষ্ঠান আছে সকলোৰ সৈতে আলাপ আলোচনা কৰি আমি সিদ্ধান্তত এটা উপনীত হ'ম, যাতে আমাৰ ৰাভা আছং স্বায়ত্তশাসিত পৰিষদখনক ভাৰতীয় সংবিধানৰ ৬ষ্ঠ অনুচ্ছেদ অন্তৰ্ভুক্ত কৰিবৰ কাৰণে যি সংগ্ৰাম, এই সংগ্ৰামখন যাতে আমি আগবঢ়াই লৈ যাব পাৰোঁ, তাৰ কাৰণে আমি আলাপ আলোচনা কৰিম। মিলাঘাট খেলপথাৰতে অহা ডিচেম্বৰ মাহৰ শেষৰ ফালে আমাৰ গোটেই দক্ষিণ কামৰূপৰ পুৰুষা জাতীয় সংগঠন তিনিটাকে, এটা হ'ল আমাৰ নিখিল ৰাভা ছাত্ৰ সন্থাৰ দক্ষিণ কামৰূপ জিলা কমিটি, আনটো হ'ল আমাৰ নিখিল মহিলা পৰিষদৰ আমাৰ দক্ষিণ কামৰূপ জিলা কমিটি আৰু জিলা ষষ্ঠ অনুসূচীত দাবী সমিতিৰ লগতে আমাৰ এই অঞ্চলটোৰ আঞ্চলিক তিনিটা পৰ্যায়ত তেখেতসকলৰ একেই টাইটেলৰ তিনিটা আঞ্চলিক সংগঠন যুটীয়াভাৱে ইয়াতে বাৰ্ষিক অধিৱেশন তেখেতসকলে দ্বিবাৰ্ষিক অধিৱেশন অনুষ্ঠিত কৰিব। আৰু এই দ্বিবাৰ্ষিক অধিৱেশনৰ আজি লাইখুটা স্থাপন আছিল আৰু গোটেইকেইটা পুৰুষা জাতীয় সংগঠনে লগতে আমাৰ এইটো অঞ্চলৰ ঘটনা সমিতি যি আছে তেখেতসকলে মোক ইয়ালৈ লাইখুটা স্থাপন কৰাৰ কাৰণে আমন্ত্ৰণ কৰিছিল আৰু আজি আহি ইতিমধ্যে লাইখুটা স্থাপন কৰিলোঁ। যথেষ্টখিনি ভাল অনুভৱ অন্তৰলৈ আহিছে যে মই ব্যক্তিগতভাৱে এই আশাখিনি কৰিছোঁ, এটা ফিলিংছ এটা আহিলে, এটা অনুভৱ কৰিলোঁ যে আমাৰ দক্ষিণ কামৰূপৰ এই তিনিটাকে পুৰুষা জাতীয় সংগঠনে নিশ্চয়কৈ আমাৰ তেখেতসকলৰ নিজৰ মজিয়াত আমাৰ যিসকল গোটেই অঞ্চলটোৰ পৰা প্ৰতিনিধি আহিব, ছাত্ৰ প্ৰতিনিধি আহিব, মহিলা প্ৰতিনিধিসকল আহিব, আমাৰ ষষ্ঠ অনুসূচীৰ সৈতে জড়িত আমাৰ যিখিনি দাবী সমিতিৰ আমাৰ যিকোনো কৰ্মকৰ্তা আছে তেখেতসকল আহিব, আমাৰ জ্যেষ্ঠসকল, আৰু তেখেতসকলে সুন্দৰকৈ গোটেই নিজৰ উৎসৱগোষ্ঠীটোৰ লগতে গোটেই অঞ্চলটোৰ কাৰণে এটা দিক নিৰ্ণায়ক সিদ্ধান্ত ওলাব পৰাকৈ বিষয়বস্তু সন্নিৱিষ্টকৈ তেখেতসকলে আলোকপাত নিশ্চয়কৈ কৰিব পাৰিব, সেই অনুভৱখিনি মোৰ হ'ল।